Hello friend, good morning, back to my channel. তো ৰাতিপুৱা উঠিলোঁ একদম 4:30টাৰ পৰাই ৰ'দটো ইমান কৰাকে ওলাইছে ন মানে আৰু নক'ব কালিতো ইমান গৰম আছিলে আজিতো ডবল হ'ব ৰ'দটো চাই এনেকুৱা লাগি আছে আৰু অমৰা কাটিছিলোঁ কালি অমৰা কাটি পুৰা নিমখ হালধি সানি এনেকৈ দি দিছোঁ শুকাব ৰ'দত আৰু বাকী আচাৰবিলাকতো হৈ গৈছে জলকীয়া পকিলে এইটো এটা বাকী আচাৰবিলাকতো একেদিন ঠিকছে ৰ'দত দিলোঁ হৈ গৈছে মোটামুটি আৰু 2-3 দিনমান ৰ'দত দিলে হৈ যাব তো এতিয়া ইমান গৰম লাগিছে ন ৰাতিপুৱা মানে উশাহ নোপোৱা হৈ গৈছোঁ তো এতিয়া চব্জি কাটি লওঁ আলু কচু গুটি বনাম আজি কচু গুটি আমি কচু তলৰ মানে হেৰিটো কচু গুটি বুলি কওঁ যিবিলাক পেটা ওলায় সেইবিলাক কচু গুটি মাছেদি বনাম আৰু তিতা কেৰেলা ভাজিম তো দুটাই বনাম গৰমত আৰু ইমান বনাই থাকিব মন নাই কচু বইল হ'ব দিছোঁ কচুখিনি বইল হ'লে একেবাৰে কাটি ল'ম আৰু আচাৰ এইবিলাক আমৰ আচাৰ আৰু নেমুৰ আচাৰখিনি অলপ আজি এতিয়া নিদিলেও হ'ব মাজে মাজে আৰু দিলে হৈ যাব এতিয়া অমৰাখিনি আজি দি থৈ যাম বাহিৰত তো বাকীখিনি সোমাই থৈ যাম কাৰণ বাকীখিনি হৈয়ে গৈছে মাজে মাজে দিলে হ'ল আৰু মই এতিয়া কচুখিনি চাই লওঁ কচুখিনি বইল হোৱাৰ পিছত বাকলি চাকলি এৰাব লাগিব কচু গুটি বুজি নাপাব পাৰে কচু গুটি কাক কম তেওঁ দেখাই আছে কুকাৰত বইল কৰিব দিছোঁ মই দিলেও সোনকালে ঠাণ্ডা হৈ যাব গুটিখিনি পানী পেলালোঁ এইবিলাকক আমি কচু গুটি আমাৰ গৰম আছে এইবিলাক কচু গুটি বুলি কওঁ কচুৰ সৰু সৰু যিবিলাক এতিয়া এইবিলাক চেলাই লওঁ আৰু কাটা কুটা কৰোঁ কুকাৰত বইল কৰি লৈছোঁ আৰু ইয়াত তিতা কেৰেলা তো এতিয়া সেইবিলাক কাটি লওঁ চব্জিখিনি কাটি তাৰপিছত বনাম আৰু তো ৰ'দটো চাইতো মানে দোকানতে যাব মন যায় আৰু কালি হেনা লগাম বুলি ভাবিছিলোঁ হেনা লগোৱাও নহ'ল কচুখিনি ঠাণ্ডা হয় মানে মই অলপ হেনা গুলি কিনে অলপ লগাই লওঁ চব্জি তব্জি কটা হৈ গ'ল এয়া বস্তু আনিলে এনেকৈ আধা বস্তু পেলনি যায় ইয়াতে পোকা হৈ গৈছে এইবিলাকত লোকেল বস্তু আনিলে এনেকৈ আধা আধি পেলনি যায় তো এইখিনি বাহিৰত পেলাই থৈ আহোঁ আৰু এয়া কাটি ল'লোঁ কচু তিতা কেৰেলা আলু বিলাহী কচুত দিবৰ কাৰণে আৰু এই আদা নহৰু তো এতিয়া হেনাখিনি লগাই লওঁ আৰু এইখিনিও শুকাই গ'ল এইখিনি বেগত সোমাই থৈ দিম বাকলিখিনি এইখিনি শুকাই গ'ল এক বেগ হৈছে এই বেগটোত এতিয়া সোমাই থৈ দিম ইয়াতে আৰু যেতিয়া পচলা কিনিম তেতিয়া আকৌ শুকাব দিম দি এইখিনি জ্বলাব হৈছে এক বেগ হৈছে আৰু এইখিনিও সোমাই থৈ দিওঁ সোমাই
তাৰপিছত হেনাটো লগাই লওঁ। হেনা গলি থৈ দিছোঁ, হেনাখিনি লগাই লওঁ আগতে, তাৰপিছতে বনাব যাম। হেনা লগোৱা হৈ গ'ল। হেনা লগাই তামোল এখনো খালোঁ, এতিয়া বনাইছোঁ আৰু বনাওঁতে পুটুককৈ হৈ যাব, কাৰণ ৰেডি কৰা আছে চব। এতিয়া এটা এটাকৈ বনাই লওঁ। মোবাইলটোতো চাৰ্জ নাই, অলপ চাৰ্জ দি থৈ আহোঁ। আৰু ৰ'দটোৰ ফালে চালেতো মাথা চাথা বেয়া লাগি যায় একদম। মানে ইমান ৰ'দ দিলেও শান্তি নাই, বৰষুণ দিলেও শান্তি নাই। ভগৱাননো ক'ত যাব, কাৰ কথা শুনিব? ৰ'দ দিবও কয় মানুহে, বৰষুণ দিবও কয়। ভগৱানে পাগল হৈ থাকিব মানুহৰ কথা শুনি শুনি। এতিয়া মোবাইলটো অলপ চাৰ্জ দিয়ে, মই বনাওঁ। ভাজি হৈ গ'ল আৰু কচু চব্জিখন বহাইছোঁ। মাছ দিয়া নাই, এতিয়া মাছ দিম এতিয়া। কচু চব্জি উতলি গৈছে, এতিয়া মাছ দি দিওঁ। আৰু গছৰ ধনিয়া ধুই থৈ দিছোঁ বঢ়িয়াকৈ, ইয়াত কচু চব্জিত দিবৰ কাৰণে। মোৰ খেতৰে হয়। দৰ্জা মুখতে লগাইছিলোঁ, খাবলৈ অনাৰ পিছত ইয়াত গুড়িবিলাক ৰুই দিছিলোঁ। সেইবিলাক পদিনাবিলাকো মই খাব আনি কিনে গুড়িবিলাক লগাই দিছিলোঁ, হৈ গৈছে। আৰু মচন্দৰীও হৈছে। তো এনেকৈ খাব আনিলে মই কি কৰোঁ, গুড়িবিলাক এনেকৈ ৰুই দিওঁ আৰু পানী চানী দি থাকোঁ, নিজে নিজে হয় আৰু। এতিয়া ভাতটো বহাই বাচন চাচন ধুই আহোঁ, বিচনা চিচনা পৰা হৈ গ'ল। মোবাইলটো চাৰ্জত দিওঁ। এতিয়া দোকানৰ পৰা আহিলোঁ কেতিয়াবাতে, ইমান গৰম আৰু ৰুমটো ইমান গৰম হৈ আছিলে ন। তো মই এইখন ফেনত দিলোঁ, এইখন ফেনত দিলোঁ আৰু লাইট চাইট বন্ধ কৰি, মানে এতিয়া বন্ধ কৰিছিলোঁ। এতিয়া ভিডিঅ' কৰাৰ কাৰণে মই জ্বলালোঁ লাইটটো, দৰ্জা চৰ্জা খুলি থৈ ফেনখন এনেকুৱা দি থৈ দিছোঁ, কাৰণ বাহিৰৰ পৰা বতাহটো যাতে টানে, ঠাণ্ডা হোৱাটো। সেইটো কাৰণে মই ফেনখন এনেকুৱা দি দিলোঁ। আৰু ৰাতিপুৱাই বনোৱা আছে, চালোঁ ভালে আছে, বেয়া হোৱা নাই। ভাতো ভাল আছে আৰু চব্জিও ভাল আছে। তাৰপিছত চব্জিটো অলপ গৰম কৰি ল'লোঁ। তো আহি আকৌ তেল লগালোঁ, হেনা লগাইছিলোঁ আজি। এতিয়া হেনা লগাৰ পিছত ধুইছোঁ, এতিয়া আহি আকৌ তেল লগালোঁ, কালি চেম্পু কৰি। সেইটো কাৰণে তেল লগাই দিলোঁ, কিন্তু তেল লগালেতো বহুত গৰম লাগে। ডেইলি গুঠি থ'ব লাগিব চুলি কেইডাল মেলি। এই ফেনৰ হাৱাও কাম নিদিয়া হৈছে, মানে ইমান গৰম, বহুত গৰম। মইতো উঠাই ল'ব পৰা নাই। তামোল খাই আৰু গৰম লাগছে। তামোলটো চবোৱাই নাই, মুখৰ ভিতৰত থৈ দিছোঁ, ভালদৰে চবোৱাই নাই। গৰমত থাকিব পৰা নাই, একদম ইমান গৰম লাগছে ন। মাথা চাথা বেয়া হৈ গৈছে একদম দোকানৰ পৰা আহি। তো সেইটো কাৰণে মই ৰাতিপুৱা সদায় বেছিকৈ বনাওঁ আৰু বেছিকৈ বনাই থৈ যাওঁ। আৰু বেয়া হ'লেতো পেলাব লাগে, আজি বেয়া হোৱা নাছিলে। গৰম কৰি থৈছোঁ, খালোঁ, ভাত চাত খালোঁ।
সোনকালে খাই দিছোঁ কাৰণ মই 8:30তে আহিছিলোঁ। এতিয়া মই 10টা বজাত মানে ভিডিঅ' কৰি আছোঁ। অলপ শান্তি মানে ফেনৰ হাৱা খাই অলপ শান্তি লাগছে। তাৰপিছত মই ভিডিঅ' বনাইছোঁ। এনেই মই ৰাতি ভিডিঅ' নবনাওঁ। তো আজিও সদায় আধৰুৱা হৈ থাকে। দিনৰখিনিয়ে দেখাওঁ, ৰাতিখিনি নেদেখাওঁ ন। ৰাতি কি দেখাম, ৰাতি মই একোৱেই নকৰোঁ। দিনতে বনাই থৈ দিওঁ আৰু যদি ৰাতি আহি বেয়া চেয়া হৈ যায় চিম্পল কিবা এটা বনাই কিনে খাই থৈ দিওঁ। কাৰণ কামৰ পৰা অহাৰ পিছত ভাগৰ লাগে, বনাব মন নাযায়, সেইটো কাৰণে। তো এতিয়া খাই চাই ল'লোঁ, বিচনাখন পাৰোঁ আৰু দৰ্জা চৰ্জা মাৰোঁ। এতিয়া কেইটা বাজিলে, 10:30 বাজিছে। কিন্তু ভাত মই আগতে খালোঁ, শুই আছিলোঁ লাইট চাইট বন্ধ কৰি ফেনখন দি কিনে। তো আজিলৈ বাই বাই, গুড নাইট, লাভ ইউ। কালি আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। মোৰ ভিডিঅ'টো চাই কেনেকৈ পায় কমেণ্টটো আজিলৈকে দিয়া নাই কোনো, দিব। তেতিয়াহে গম পাম মই মোৰ ভিডিঅ'বিলাক কেনেকুৱা হয়। তো কমেণ্টত জনাব মোৰ ভিডিঅ'বিলাক কেনেকুৱা হয়। মই ইমান বনাব নাজানো, তথাপিতো বনাওঁ আৰু মই অকলে থাকোঁ, টাইম পাছো হয় আৰু ভালো লাগে বনাই। তো আজিলৈ বাই বাই, গুড নাইট, লাভ ইউ।